লোকেল মুৰ্গী বনাম। প্ৰথমতে সৰিয়হৰ তেল দিছোঁ, লাওৰ সৈতে বনাম। এয়া মুৰ্গী মাংস ধুই লৈছোঁ, পিঁয়াজ অকণমান দিম তেলত। লগতে আদা নহৰু 1 চামুচ দিছোঁ। বান্ধন আহি গ'ল। এয়া আদা নহৰু দি পেলাই এনেকৈ লৰাই আছোঁ। অকণমান ভাজি ল'ম। পাউডাৰ 1 চামুচ দিছোঁ। ধনিয়া পাউডাৰো মই তেলতেই দিম। তেতিয়া ইয়াৰ গোন্ধটো খুব ধুনীয়া আহে। এতিয়া মুৰ্গীৰ মাংসখিনি ইয়াত দি দিম। লাওৱেদি বনাম, পানীলাও কাটি লৈছোঁ ধুনীয়াকৈ। মুৰ্গীটোত তেল আছে। এতিয়া এইটো ছিজনত ধান কাটা ছিজন, ধান কাটিছেই অলৰেডি। এতিয়া মুৰ্গীয়ে নতুন ধান খাই বহুত তেল হয় লোকেল মুৰ্গীত। সেইকাৰণে চব্জি দি খাই ভাল লাগে। এয়া নিমখ দিছোঁ, মজিব লাগিব মুৰ্গীখিনি। অলপ মজাই ল'লে খাবলৈ সোৱাদ হয়। 5 মিনিটমান এনেকৈ কম জুইত লৰাম। মাংসখিনি নিজৰ পানীটো ওলাই শুকাই যাব ইয়াতে। এইখিনি এয়া মজি আছে। ইয়াতে মোক আছে শুকান জলকীয়া আৰু 5 ফোড়নৰ গুড়া মিলাই। এইটো এটা মছলা মিলাই পিচি লৈছিলোঁ, এয়া দিলোঁ। এয়া মছলাখিনি দি 5 মিনিট লৰাই আছোঁ। ইয়াতে 2টা তেজপাত দিছোঁ। তেজপাত দি পুনৰ লৰাইছোঁ। মুৰ্গীখিনি এয়া মজ খাই গৈছে, মছলাত মজ খাই গৈছে। আধা সিজিলেই। এতিয়া এয়া মই ইয়াত লাওখিনি দিছোঁ। লাও আৰু মুৰ্গী একেলগে মজি যাব। এতিয়া ঢাকনাখন লগাই দিম। কম জুইত এয়া ঢাকি থৈছোঁ, মাজে সময়ে লৰাই থাকিম। লাও দি এনেকৈ মাজে মাজে লৰাব দেই। মুৰ্গীৰ লগত লাও মজি গৈছে। আকৌ ঢাকনাখন মাৰিছোঁ। কম জুইত 10 মিনিট। ঢাকনাখন খুলি পুনৰ লৰাইছোঁ। এয়া অলপ লাগা লাগা নিচিনা হৈ গৈছে। এতিয়া ইয়াতে মই পানী দিম। নিমখ আৰু অলপ দিব লাগিব। মই যিহেতু অলপ নিমখ দিছিলোঁ, পানী দি উঠি মই ইয়াত আৰু অলপ নিমখ দিম। এয়া মজি গ'ল।
এতিয়া ইয়াতে গৰম পানী দিম। পানী উতলাই লৈছোঁ। লাও সিজিছে, মুৰ্গীও সিজিছে। জোল ৰাখিম যিহেতু এয়া গৰম পানী দি আছোঁ। অলপ সৰহকৈ দিছোঁ। শুকাই পেলাই অলপ শুকাব আৰু জোল হ'ব। জোলখিনিহে খাবলৈ বেছি সোৱাদ হয়। লৰাই দিছোঁ। নিমখটো অকণমান চাওঁ খাই। নিমখ অলপ জোখত দিব লাগিব। এইখিনি নিমখ পুনৰ দিছোঁ। 10 মিনিট সময় মই উতলাম। অলপ জোলটো শুকাব। লাও আৰু মুৰ্গী মাংস পূৰা সিজি যাব। এতিয়া দাঙিছোঁ। 10 মিনিট পিছত ধুনীয়া হৈছে। চাওক, এই সিজি গ'ল মুৰ্গী। মই লোকেল মুৰ্গী দি বনাইছোঁ। সেই সিজি গ'ল। লাও ধুনীয়াকৈ সিজিছে। লাও গলিয়ে গৈছে। মই ইয়াত অকণমান ধনিয়া দিছোঁ। ধনিয়া দিলে লাওত মিলে, সেইকাৰণে ধনিয়া দিলোঁ ওপৰত। হৈ গ'ল। ধনিয়া দি 5 মিনিট সময় ঢাকনাখন মাৰি থ'বচোন। ইমান ধুনীয়া গোন্ধায়, ধনিয়াৰ গোন্ধটো আহে। এয়া হৈ গ'ল। মই অলপ নমাই দেখুৱাওঁ। লাওটো ইমান ধুনীয়াকৈ সিজি গৈছে। লাও আৰু মুৰ্গী মাংসৰ জোল। কেঁচা জলকীয়া দিছোঁ। জ্বলাৰ কাৰণে কেঁচা জলকীয়াটো দিলে ভাল হয়। আৰু জোলখিনি কি ধুনীয়া হৈ গ'ল।